নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকলৈ ভাল খবৰ এটা লৈ আহিছোঁ। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে মুকলি কৰি দিছে এটা এমপ্লয়মেণ্ট নটিফিকেশ্যন। তেওঁলোকে 169টা পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে ৰিক্ৰুইট কৰিব ইন ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজ হায়াৰ ছেকেণ্ডেৰী স্কুল অৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। তো যিসকল কেণ্ডিডেট আছে হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাই কৰি দিছে তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, পোষ্টকেইটাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, কেটেগৰী ৱাইজ কেইটাকে ভেকেঞ্চি আছে, আপোনালোকৰ ছাবজেক্ট ৱাইজ কেইটাকে পোষ্ট ৰিক্ৰুইট কৰিব তেওঁলোকে, নেক্সট আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কেইটাকে পোষ্ট ৰিক্ৰুইট কৰিব, তাৰ উপৰিও আপোনালোকৰ পোষ্টকেইটাত এপ্লাই কৰিবৰ কাৰণে এজ লিমিটবিলাক কিমান হ'ব লাগিব, আপোনালোকে পাৰ মান্থ চেলেৰি কিমানকৈ পাব, তাৰ উপৰি যিসকল কেণ্ডিডেটছে 15 বছৰ ধৰি হায়াৰ ছেকেণ্ডেৰী স্কুল বা প্ৰভিঞ্চিয়েলাইজ হাই স্কুলত কৰি আছিলে তেওঁলোকে কি প্ৰচেছত এপ্লাই কৰিব লাগিব, সেই গোটেই কথাখিনি আমি ভিডিঅ'টো ডিছকাছ কৰিম। চ' ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। ত' বন্ধুসকল, আপোনালোকক ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে মুকলি কৰি দিয়া অফিচিয়েল নটিফিকেশ্যনটোলৈ লৈ যোৱাৰ আগতে এই ডোখৰতে এটা কথা ক'ব বিচাৰিছোঁ। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে জবৰ নটিফিকেশ্যনবিলাক আপ টু ডেট ৰেগুলাৰলি পাই থাকে। আৰু যিসকলে মোৰ চেনেলটোৰ ভিডিঅ'সমূহ চাই কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। বন্ধুসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে মুকলি কৰি দিয়া অফিচিয়েল নটিফিকেশ্যনটো। এইটো হৈছে তেওঁলোকে মুকলি কৰি দিয়া অফিচিয়েল নটিফিকেশ্যনটো। এতিয়া চাওকচোন তেওঁলোকে পোষ্টসমূহ কোন ডিপাৰ্টমেণ্টত মুকলি কৰিছে আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ কি লাগিব। ইয়াতে লিখি থোৱা আছে, ইন অৰ্ডাৰ টু চিলেক্ট মেৰিটিয়াছ টেট এণ্ড BEd qualified candidates in a transparent and impartial manner. Online applications are invited from the eligible candidate who are citizens of India as defined in Article 5 to 8 of the Constitution of India and permanent resident of Assam for filling up the post of postgraduate teacher of defined government secondary schools under the Secondary Education Department, Government of Assam, in the scale of pay rupees 22,000 to 97,000, including grade pay of rupees 11,800 per month under payment 3 plus other allowances as admissible under the rules. তো আপোনালোকৰ পোষ্টসমূহ গভৰ্ণমেণ্ট ছেকেণ্ডেৰী স্কুলত হ'ব। তাৰ লগতে আপোনালোকৰ পে স্কেলবিলাক হ'ব 22,000 to 97,000, গ্ৰেড পে পাব আপোনালোকে 11,800কে। ইয়াতে লিখিত আছে, দি প্ৰভিজন অফ অনলাইন এপ্লিকেশ্যনছ উইল ৰিমেইন অপেন ফ্ৰম 15 January 2022 will be accepted till 12 midnight on 31st January 2022 in the official website at www.madhyamikasom.gov.in. তো এইটো হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট। ইয়াতে আপোনালোকে গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চিন্তা নকৰিব, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দি দিম, আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো অফিচিয়েল ৱেবছাইটৰ লিংকসমূহ দি দিম, আপোনালোকে তাত গৈ চেক কৰি ল'ব। ইয়াতে লিখিছে যে দি কেণ্ডিডেটছ হু ছাবমিট অনলাইন এপ্লিকেশ্যন চেল চিলেক্ট ডিষ্ট্ৰিক্টছ মেডিয়াম অফ স্কুল এণ্ড কেটেগৰী অফ পোষ্ট থ্ৰু দি অফিচিয়েল ৱেবছাইট। তো সেইকাৰণে আপোনালোকে madhyamikassam.gov.in সেই ৱেবছাইটটোত ভিজিট কৰিব লাগিব। Candidates can appear in the interview in multiple districts provided they are in positions to appear in such interview in view of the fact that the verification process at the districts level simultaneously in all the districts at the same date and time. যিসকল কেণ্ডিডেটছে অনলাইন এপ্লিকেশ্যন কৰিব তেওঁলোকে ডিষ্ট্ৰিক্টসমূহ চিলেক্ট কৰিব পাৰিব। তাৰ লগতে আপোনালোকে মিডিয়ামসমূহ চিলেক্ট কৰিব পাৰিব যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰে। তাৰ লগতে আপোনালোকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণেও ইণ্টাৰভিউ দিব পাৰিব, ইয়াতে লিখি থোৱাই আছে। তো নেক্সট বন্ধুসকল, আপোনালোকক কোনকেইটা ছাবজেক্টত কেইটা পোষ্টকে আপোনালোকৰ ভেকেণ্ট আছে সেইখিনি দেখুৱাই দিব বিচাৰিছোঁ। ইয়াতে লিখি থোৱা আছে যে দি ডিষ্ট্ৰিক্ট ৱাইজ, ছাবজেক্ট ৱাইজ, মিডিয়াম ৱাইজ এণ্ড কেটেগৰী ৱাইজ ভেকেঞ্চি পজিশ্যন ফৰ দি পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ আৰ শ্ব'ন বিলো। অফিচিয়েল নটিফিকেশ্যনটোত আপোনালোকে গোটেইখিনি ধুনীয়াকৈ দি থোৱা আছে। এতিয়া চাই যাওঁ আহক আপোনালোকৰ কোনকেইটা ছাবজেক্টত কেইটাকে টোটেল ভেকেঞ্চি আছে। আপোনালোকৰ মই কেটেগৰী ৱাইজ কেইটাকে ভেকেঞ্চি আছে সেইখিনি নকওঁ, সেইখিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটোত চাই ল'ব। মই মাত্ৰ টোটেলটো কৈ দিছোঁ। একাউণ্টেঞ্চিত আছে 4টা, এডভান্স বেংগলীত আছে 1টা, এন্থ্ৰপলজিত 2টা, আছামিজ 18, বেংকিঙত আছে 2টা, বেংগলীত আছে 7টা, বটানীত আছে 5টা, বিজনেছ ষ্টাডিছত আছে 2টা, কেমেষ্ট্ৰিত আছে 10টা, ইকনমিক্সত আছে 10টা, এডুকেশ্যনত আছে 3টা, ইংলিছত আছে 16টা, জিঅ'গ্ৰাফীত আছে 10টা, হিন্দীত আছে 10টা, হিষ্ট্ৰীত আছে 13টা, হোম ছায়েন্সত আছে 4টা, লজিক এণ্ড ফিলচফিত আছে 5টা, মেথমেটিক্সত আছে 6টা, ফিজিক্সত আছে 10টা, পলিটিকেল ছায়েন্সত আছে 11টা, ছেলছমেনশ্বিপত আছে 1টা, সংস্কৃতত আছে 6টা, ছচিয়লজিত আছে 1টা, ষ্টেটিষ্টিক্সত আছে 1টা, জুলজিত আছে 11টা। ত' টোটেল আপোনালোকৰ 169টা পোষ্ট তেওঁলোকে ৰিক্ৰুইট কৰিব। চ' এইকেইটা ছাবজেক্টত আপোনালোকৰ পোষ্টসমূহ মুকলি কৰিছে তেওঁলোকে। নেক্সট বন্ধুসকল, ইয়াতে আপোনালোকৰ কোনকেইখন ডিষ্ট্ৰিক্টত কেইটাকে পোষ্ট আছে আৰু আপোনালোকৰ কোনকেইটা ডিপাৰ্টমেণ্টত খালী আছে ডিষ্ট্ৰিক্ট ৱাইজ সেইখিনি আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটোতে দি থোৱা আছে। সেইখিনি আপোনালোকে এবাৰ অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰি পেলাই চেক কৰি ল'ব। ত' বন্ধুসকল, এতিয়া চাওক আপোনালোকৰ একাডেমিক আৰু প্ৰফেচনেল কোৱালিফিকেশ্যনসমূহ কি লাগিব পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে। ইয়াতে লিখি থোৱা আছে, দি এপ্লিকেণ্ট মাষ্ট বি পোষ্ট গ্ৰেজুৱেশ্যন ইন কনচাৰ্ণ ছাবজেক্ট উইথ এটলিষ্ট 50% মাৰ্কছ অৰ ইটছ ইকুইভেলেণ্ট। তো যিসকল কেণ্ডিডেটছে এপ্লাই কৰিব নিজৰ কনচাৰ্ণ ছাবজেক্টটো তেওঁলোকে তাত 50% মাৰ্কছ পাব লাগিব পোষ্ট গ্ৰেজুৱেশ্যনত। ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড বেচেলৰ অফ এডুকেশ্যন ফ্ৰম নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন
recognized institute বা degrees obtained from off-campus and distance education institutions shall not be considered as valid. So যিসকল candidates পোষ্টৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে যদি ডিসটেন্সত পোষ্ট গ্ৰেজুৱেচন কৰা আছে বা আপোনালোকে অফ কেম্পাছ পোষ্ট গ্ৰেজুৱেচন কৰিছে তেতিয়াহ'লে আপোনালোকক কনসিডাৰ নকৰিব এতে নট ভ্যালিড বুলি লিখি থোৱা আছে নেক্সট যিসকল ক্যান্ডিডেটছে পোষ্টৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে টেট পাছ হ'ব লাগিব হায়াৰ সেকেন্ডাৰী সো আপোনালোকৰ লিখি থোৱা আছে দি এপ্লিকেন্ট শেল হ্যাভ টু এপিয়াৰ এণ্ড পাছ ইন higher secondary teachers eligibility test in the concerned grade conducted by the government scoring a minimum 60% marks in case of unreserved category candidates. So যিসকল unreserved category candidate আছে তেওঁলোকৰ minimum 60% marks থাকিব লাগিব higher secondary টেটত next যিসকল scheduled caste scheduled tribes আৰু OBC candidate হয় তাৰ লগতে যিসকল physical disabilities candidate হয় তেওঁলোকৰ minimum 55% marks থাকিব লাগিব higher secondary টেটত so যিসকল candidates এপ্লাই কৰিব তেওঁলোকে এই কথাটো ধ্যান দিব যে আপোনালোকৰ minimum তেওঁলোকে বিচৰা marks কিনি থাকিব লাগিব ইয়াৰ লগতে লিখি থোৱা আছে provide that for the teachers working regularly against a sanctioned graduate post in any government high school or higher secondary school for a minimum period of 15 years having a requisite academic and professional qualification for the post of postgraduate teachers appearing and qualifying in TET shall be optional and they shall be awarded with a weight of 60 marks for their 15 years of continuous teaching experience and those who have appeared and qualified in the TET shall get the TET qualified marks in lieu of the weightage given for the experience. So আৰু এটা কথা ইয়াতে লিখি থোৱা আছে যে provided further that any experienced teacher who has appeared but could not secure the minimum qualifying 60 marks in the TET shall be awarded at least 60 marks in respect of their experience if he or she has already completed 15 years of teaching experience. Any marks secured by such experienced teachers over and above 60 qualifying marks in TET shall be counted additionally in respect of TET for such teachers for the purpose of selection for the post of postgraduate teacher. So ইয়াতে এপ্লাই কৰা ক্যান্ডিডেটস সকলৰ মাজত কোনোবা যদি শিক্ষক 15 বছৰতকৈ বেছি হায়াৰ সেকেন্ডাৰী স্কুলত বা হাই স্কুলত কৰি থকা এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি টেট দিছিলে কিন্তু তেওঁলোকে 60% যোনটো মিনিমাম মাৰ্কস হেতু যদি কোৱালিফাই কৰা নাই তেতিয়া হলে হে আপোনালোকে 15 বছৰ যোনটো এক্সপেৰিয়েন্স আছিল আপোনালোকৰ সেই পিনৰ পৰা আপোনালোকক 60 মাৰ্কস এটা এৱাৰ্ড দিব যাতে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে ইয়াতে এই কথাখিনি ধুনিয়াকৈ লিখি থোৱা আছে মই আপোনালোকক এবাৰ পঢ়ি শুনালো নেক্সট ইয়াতে চক 3 নম্বৰ পইণ্টত ইন এডিশন টু দি একাডেমিক এণ্ড প্ৰফেশনেল কোৱালিফিকেশন দি এপ্লিকেন্ট মাষ্ট স্যাটিসফাই দি ফলোইং ক্ৰাইটেৰিয়া তো আপোনালোকৰ যোনখিনি টেট পাস লাগিব তাৰ লগতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট বা বিএড লাগিব তাৰ উপৰিও আপোনালোকৰ এই বস্তুখিনি দৰকাৰ হ'ব ইয়াতনো কি কি বিচাৰিছে চাওক ইন কেস আসামিজ মিডিয়াম স্কুল দি এপ্লিকেন্ট মাষ্ট হেভ passed SSLC or equivalent examination with Assamese language as one of the subjects or having diploma in Assamese language issued by the Assam Sahitya Sabha or read up to SSLC level in Assamese medium school. So ইয়াতে আপোনালোকৰ যিসকল ক্যান্ডিডেটস আসামিজ মিডিয়ামৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে SSLC or equivalent examination বিলাক আসামিজ ল্যাঙ্গুৱেজত দিয়া হ'ব লাগিব তাৰ লগতে আপোনালোকে যোনটো ডিপ্লোমা লৈ থোৱা আছে সেই ডিপ্লোমাত আপোনালোকৰ আসামিজ ল্যাঙ্গুৱেজটো থাকিব লাগিব নেক্সট ঠিক তেনেকৈ আপোনালোকৰ আসামিজ মিডিয়ামত যেনেকৈ তেওঁলোকে বিচাৰিছিলে যে SSLC আপোনালোকৰ আসামিজ মিডিয়ামৰ পৰা হ'ব লাগিব তাৰ লগতে আপোনালোকৰ যেতিয়া ডিপ্লোমা কৰিছিলে তাত আসামিজ থাকিব লাগিব ল্যাঙ্গুৱেজটো আৰু যোনটো আপোনালোকৰ ইস্যু কৰিছে আসাম সাহিত্য সভা ঠিক তেনেকৈ বাকি মিডিয়াম বিলাকৰ যেনেকৈ বেংগলী মিডিয়াম হিন্দী মিডিয়াম বড়ো মিডিয়াম ইংলিছ মিডিয়াম তেওঁলোকৰ কাৰণেও সেই প্ৰচিডিউৰটো মেইনটেইন হ'ব আপোনালোকে এবাৰ চেক কৰি ল'ব ইয়াতে নেক্সট যিসকল ক্যান্ডিডেটছে এপ্লাই কৰিব তেওঁলোকৰ ফিজিক্যাল ফিটনেছটো চাব ইয়াতে লিখি থোৱা আছে যদি এপ্লিকেন্ট ফৰ দি পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ শেল বি এ সাউণ্ড হেল্থ বোথ মেণ্টেলি এণ্ড ফিজিকেলি এণ্ড ফ্ৰী ফ্ৰম এনি অৰ্গেনিক defect or bodily infirmity this is likely to interfere in the efficient performance of his duties so আপোনালোকে ফিজিক্যালি আৰু মেন্টালি ফিট থাকিব লাগিব তাৰ লগতে আপোনালোকৰ বিফোৰ এপইন্টমেন্ট আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব এটা লিখি থোৱা আছে required to undergo medical examination before appointment to the service so বন্ধুসকল এতিয়া চাওক আপোনালোকৰ ক্ৰাইটেৰিয়া সমূহ কি লাগিব ক্ৰাইটেৰিয়া for selection of postgraduate teacher তাৰ কাৰণে আপোনালোকৰ 100 marks on percentage of marks in MA MCom MSc examination 100 marks on % of marks in BA, BCom, BSc examination. In case of major honors, the marks obtained in the major honors shall be taken to consideration. 3 number লিখিত আছে 100 marks on the % of BT বা BEd examination. 100 marks on % of marks in TET examination or 60 marks for 15 years of experience as a graduate teacher in government high school or higher secondary school having requisite academic and professional qualification. Any experience who has appeared but could not secure the minimum qualifying marks, junto আপোনালোকৰ 60 marks in the TET
shall be awarded as 60 marks in respect of their experience if he or she has already completed 15 years of experience as a teaching. So যিসকল candidates 15 বছৰ experience আছে তেওঁলোকৰ কিন্তু তেওঁলোকে টেট দিছিলে টেটত তেওঁলোকে 60 marks যোনটো কোৱালিফাই কৰিবলৈ লাগে সেইটো যদি পোৱা নাছিলে তেওঁলোকে হি আপোনালোকৰ 15 years of experience of বিনিময়ত 60 marks এটা award কৰা হ'ব. Any marks secured by such experienced teacher over and above 60 qualifying marks in TET shall be counted additionally in respect of TET for such teachers. তাৰ লগতে আপোনালোকৰ যিসকল candidates হায়াৰ সেকেন্ডাৰী TET দিছিলে কিন্তু তেওঁলোকে qualifying marks তো secure কৰিলে সেই secure কৰা candidates সকলক 60 marks এক্সট্ৰাকে award কৰিব. এইখিনি আপোনালোকৰ এড হ'ব. তাৰ লগতে আপোনালোকৰ 10 মাৰ্ক থাকিব এনসিসি সাৰ্টিফিকেটত 10 মাৰ্কস ফৰ সি সাৰ্টিফিকেট এণ্ড 5 মাৰ্কস ফৰ বি সাৰ্টিফিকেটৰ কাৰণে. নেক্সট আপোনালোকৰ 10 মাৰ্ক থাকিব যিসকল ক্যান্ডিডেটছে অসমৰ পৰা নেশনেল ৰিপ্ৰেজেন্ট কৰিছিলে আৰু আপোনালোকৰ 10 মাৰ্ক থাকিব যিসকলে আৰ্টছ এণ্ড কালচাৰৰ পৰা অসমখন ৰিপ্ৰেজেন্ট কৰিছিলে নেশনেল লেভেলত. সো এইখিনি আসলে তেওঁলোকৰ বেসিক ক্ৰাইটেৰিয়া হ'ব আপোনালোকে এবাৰ চেক কৰি ল'ব. সো সেই বেসিছত আপোনালোকৰ মাৰ্কিংছ খিনি দিয়া হ'ব. তো ইয়াতে আপোনালোকৰ আদাৰ কন্ডিশনছ সমূহ দি থোৱা আছে. তো যিসকল ক্যান্ডিডেটছে এপ্লাই কৰিব তেওঁলোকে এই আদাৰ কন্ডিশনত আপোনালোকৰ যি টাৰ্মছ এণ্ড কন্ডিশনছ খিনি দি থোৱা আছে সেইখিনি আপোনালোকে এবাৰ চেক কৰি ল'ব. যেনেকৈ আপোনালোকৰ এনি পোষ্ট গ্ৰেজুৱেট টিচাৰ সাৰ্ভিং ইন প্ৰভিন্সিয়েলাইজ অৰ গভৰ্ণমেণ্ট সেকেন্ডাৰী স্কুলছ হু হেজ নট কমপ্লিটেড 3 years of the service are not allowed to apply in response to this advertisement. In case it is detected at any stage, appropriate department action will be taken against the teacher concerned, treating this same as violation of government official memorandum. ইয়াতে আপোনালোকৰ কোনোবা যদি ক্যান্ডিডেট পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে প্ৰভিন্সিয়েলাইজ বা গভৰ্ণমেণ্ট স্কুলত কাম কৰি আছিলে তেওঁলোকৰ সেই স্কুলখনত কৰি থকা 3 বছৰ কমপ্লিট হ'ব লাগিব নহলে বা আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব. আৰু ইন কেছ যদি আপোনালোকে পোষ্টত এপ্লাই কৰি দিয়ে আৰু আপোনালোকক যদি ধৰা পৰে তেতিয়াহ'লে আপোনালোকৰ ওপৰত এপ্ৰপ্ৰিয়েট ডিপাৰ্টমেণ্টেল একশ্যন ল'ব বুলি ইয়াতে লিখি থোৱা আছে. নেক্সট যিসকল ক্যান্ডিডেটছ আনৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় তেওঁলোকৰ মিনিমাম 60% মাৰ্কছ লাগিব আৰু যিসকল ক্যান্ডিডেটছ OBC, MOBC, ST প্লেইনছ, ST হিলছ, ফিজিক্যালি হ্যান্ডিক্যাপ লোক হয় তেওঁলোকৰ 55% মাৰ্কছ লাগিব আসাম হায়াৰ সেকেন্ডাৰী টেট. যিসকল ক্যান্ডিডেটছে এপ্লাই কৰিব তেওঁলোকৰ এজ লিমিট সমূহ কিমানকৈ লাগিব চাওঁ. এ ক্যান্ডিডেট মাষ্ট নট বি লেছ দেন 21 years of age and not more than 38 years of open category. So general categories আপোনালোকৰ minimum 21 years এপ্লাই কৰাৰ আৰু maximum 38 years তাতকৈ ওপৰ হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব. যিসকল এক্স সাৰ্ভিসমেন আছে তেওঁলোকৰ maximum age 40 হয়. তাৰ লগতে আপোনালোকৰ OBC, MOBC সকলৰ 41 years এজ লিমিটটো. SC, ST প্লেইনছ, ST হিলছ তেওঁলোকৰ 43 years হয়. তাৰ লগতে যিসকল ফিজিক্যাল ডিসেবিলিটিজ লোক হয় তেওঁলোকৰ 48 years হয় maximum এপ্লাই কৰিবৰ কাৰণে. সো এপ্লাই কৰা ক্যান্ডিডেটছ সকলে এই আদাৰ কেটেগৰিজৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ খিনি এবাৰ চেক কৰি ল'ব যাতে আপোনালোকে কোনো ৰুলছ খিনি ব্ৰেক নকৰে. সো যিসকল ক্যান্ডিডেটছে এপ্লাই কৰিব তেওঁলোকে madhyamik.assam.gov.in অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকে. তাতে আপোনালোকৰ আপডেটসমূহ তেওঁলোকে প্ৰভাইড কৰিব. সো এতিয়া চাওক আপোনালোকৰ কি ডকুমেণ্টসমূহ আপোনালোকে আপলোড কৰিব লাগিব আৰু কি প্ৰচেছত আপলোড কৰিব লাগিব. ইয়াতে লিখি থোৱা আছে ডকুমেণ্টছ আপলোড এজ মেনশ্যন বিলো should be colored, scanned and clear in PDF format while uploading and applying online and all documents should be self-attested. So যিসকল ক্যান্ডিডেটছে এপ্লাই কৰিব তেওঁলোকৰ ডকুমেণ্টছ সমূহ কালাৰ্ড হ'ব লাগিব. তাৰ লগতে আপোনালোকে ফটো মাৰি পেলাই PDFত বনাই পেলাই আপলোড কৰিব লাগিব আৰু আপোনালোকে আপলোড কৰা PDFটো ক্লিয়াৰ সাইজ হ'ব লাগিব. তাৰ লগতে আপোনালোকে যোনখন ডকুমেণ্ট আপলোড কৰিব সেইখন আপোনালোকে নিজে সেলফ এটেস্টেড কৰি ল'ব লাগিব. তাৰপিছত আপোনালোকে আপলোড কৰিব লাগিব. এটা ডকুমেণ্টসমূহ চাওক পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ. তাৰ লগতে আপোনালোকৰ HSLC মাৰ্কশ্বিটছ এণ্ড এডমিট কাৰ্ড ইজ প্ৰুফৰ কাৰণে HSLC মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ দিব লাগিব. মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ অফ বেচেলৰ ডিগ্ৰী, পোষ্ট গ্ৰেজুৱেট মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছসমূহ দিব লাগিব আপোনালোকে. নেক্সট আপোনালোকৰ হায়াৰ সেকেন্ডাৰী টেট মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছসমূহ দিব লাগিব. তাৰপিছত আপোনালোকৰ BEd মাৰ্কশ্বিটছ ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ এণ্ড চাৰ্টিফিকেটসমূহ দিব লাগিব. BEdৰ আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ মাৰ্কশ্বিটসমূহ দিব লাগিব. তাৰ লগতে আপোনালোকৰ পাছ চাৰ্টিফিকেটসমূহ দিব লাগিব. সো যিসকল ক্যান্ডিডেটছ কাষ্টৰ পৰা বিলং কৰে তেওঁলোকে কাষ্ট চাৰ্টিফিকেটসমূহ দিব লাগিব. নেক্সট যিসকল ক্যান্ডিডেটছৰ NCC চাৰ্টিফিকেটসমূহ আছে তেওঁলোকে NCC চাৰ্টিফিকেটসমূহ দিব লাগিব. তাৰ লগতে যিসকল ক্যান্ডিডেটছৰ স্পৰ্টছত আৰু কালচাৰেলত বা যদি নেশ্যনেলত আসামৰ হৈ ৰিপ্ৰেজেন্ট কৰিছিলে তেওঁলোকে সেই চাৰ্টিফিকেটসমূহ আপলোড কৰিব লাগিব আৰু আপোনালোকে এটা স্কেন সিগনেচাৰ আপলোড কৰিব লাগিব. নেক্সট কোনোবা যদি ক্যান্ডিডেটছৰ 15 বছৰতকৈ বেছি এক্সপিৰিয়েন্স আছে হাই স্কুল আৰু হাই সেকেন্ডাৰী স্কুলত কৰাৰ তেওঁলোকে সেই 15 বছৰ এক্সপিৰিয়েন্সৰ চাৰ্টিফিকেটসমূহ প্ৰভাইড কৰিব লাগিব. তো তাতে আপোনালোকৰ কোনোবাই যদি আসাম হায়াৰ সেকেন্ডাৰী টেটত এপিয়াৰ কৰিছিলে কিন্তু তেওঁলোকে 60% যোনটো কোৱালিফাইং মাৰ্কছ হয় সেইটো যদি কোৱালিফাই কৰিব পৰা নাই সো আপোনালোকৰ 15 বছৰ এক্সপিৰিয়েন্স চাৰ্টিফিকেটসমূহ চাই তেওঁলোকে 60% এটা এডিশ্যনেল মাৰ্কছ দিব আপোনালোকক. তাৰ কাৰণে আপোনালোকে সেই 15 বছৰ এক্সপিৰিয়েন্স চাৰ্টিফিকেটসমূহ প্ৰভাইড কৰিব লাগিব. আৰু এটা কথা ইয়াতে লিখি থোৱা আছে নো এডিশ্যনেল ডকুমেণ্টছ উইল বি একচেপ্টেড ইফ ইট ইজ সাবমিটেড আফটাৰ ক্লোজিং অফ দি অনলাইন এপ্লিকেশ্যন প্ৰচেছ. তো আপোনালোকৰ লাষ্ট ডেটৰ আগতে আপোনালোকে গোটেই ডকুমেণ্টসমূহ সাবমিট কৰিব লাগিব. আপোনালোকৰ অনলাইন এপ্লিকেশ্যনখন ক্লোজ কৰি দিয়াৰ পিছত আপোনালোকৰ কোনো ডকুমেণ্টসমূহ তেওঁলোকে একচেপ্ট নকৰে.
তাৰ লগতে আৰু এটা কথা ইয়াতে লিখিত আছে এনি ডকুমেণ্টছ ইছ্যুড আফটাৰ ক্লজিং অফ দি অনলাইন এপ্লিকেশ্যন প্ৰচেছ উইল নট বি একচেপ্টেড চ' আপোনালোকে যেতিয়া অনলাইন প্ৰচেছত কৰি থাকিব চ' সেই প্ৰচেছটো আপোনালোকে ক্ল'জ কৰি দিয়াৰ পিছত কোনো আপোনালোকৰ ডকুমেণ্ট তেওঁলোকে একচেপ্ট নকৰে তাৰ আগতে আপোনালোকে গোটেই ডকুমেণ্টছসমূহ ৰেডি কৰি পেলাই আপলোড কৰিব লাগিব নেক্সট আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট কথা ইয়াতে লিখি থোৱা আছে চ' যেতিয়া আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰি দিব ফৰ্ম ফিল আপখন ছাবমিট কৰাৰ পিছত আপোনালোকে যোনটো অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰিছিলে তাৰে আপোনালোকে প্ৰিণ্ট আউট এটা ৰাখি থ'ব চ' সেই কথাটো আপোনালোকে নাপাহৰিব সেই অনলাইন এপ্লিকেশ্যনখনৰ প্ৰিণ্ট আউট কপিটো আপোনালোকে এট দি টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে তেওঁলোকৰ হাতত প্ৰভাইড কৰিব লাগিব ইয়াতে আপোনালোকৰ লিখি থোৱা আছে এ ছাকচেছফুল ছাবমিশ্যন of the online form candidates shall take a print out of the form and submit the same along with self-attested copies of mark sheets and certificates in support of educational qualification, caste, disability, TED, BEd and co-curricular activities at the time of document verification before the selection committee. So at the time of document verification আপোনালোকে অনলাইন ফৰ্মখনৰ লগতে আপোনালোকৰ টেট পাছ কৰা চাৰ্টিফিকেট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ বিএডৰ চাৰ্টিফিকেটসমূহ আৰু আপোনালোকৰ যি চাৰ্টিফিকেটসমূহ আছে সেই গোটেইখিনি আপোনালোকে ফৰ্মখনৰ লগত তেওঁলোকক ছাবমিট কৰিব লাগিব তাৰ লগতে আপোনালোকে অৰিজিনেল ডকুমেণ্টছসমূহ ছাবমিট কৰিব লাগিব তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত ইয়াতে লিখি থোৱা আছে কেণ্ডিডেটছ মাষ্ট অলছ' প্ৰডিউচ অৰিজিনেল ডকুমেণ্টছ that have been uploaded with the online applications to the selection committee. Next ইয়াতে লিখি থোৱা আছে after submitting the online application from the candidates will get a unique number against the submitted applications and will keep the printout of the unique number for all future references. So after submission আপোনালোকে এটা ইউনিক আইডি নম্বৰ পাব সেই নাম্বাৰটো আপোনালোকে ক'বাত ধুনীয়াকৈ লিখি ৰাখি থ'ব এই নাম্বাৰটো আপোনালোকৰ পিছলৈ দৰকাৰ হ'ব তো যেতিয়া আপোনালোকে অনলাইন ডকুমেণ্টছসমূহ ছাবমিট কৰিব তাতে আপোনালোকৰ ডকুমেণ্টছসমূহ চাই তেওঁলোকে স্ক্ৰিনিং কৰিব আৰু আপোনালোকৰ ডকুমেণ্টছসমূহ চাই তেওঁলোকে ভেৰিফিকেশ্যন কৰিব কোনোবা যদি কেণ্ডিডেটছৰ কিবা ডকুমেণ্টছসমূহ ক্ষেত্ৰত বা আপোনালোকৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কিবা যদি তেওঁলোকে কমি পায় তেতিয়াহ'লে আপোনালোকক কেঞ্চেলেশ্যন কৰিব তো ইয়াতে আপোনালোকক কৈ দিলোৱে মই আপোনালোকে কি বস্তুখিনি অনলাইন ছাবমিট কৰিব লাগিব আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক দি ফলোয়িং চেল্ফ এটেষ্টেড কালাৰ্ড কপিজ অফ চাৰ্টিফিকেটছ এণ্ড ডকুমেণ্টছ টু বি ছাবমিটেড অনলাইন প্ৰথমতে আপোনালোকৰ মাৰ্কশ্বিটছ অফ SSLC HSSLC গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটছ সেইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব পাছ চাৰ্টিফিকেট অফ SSLC HSSLC গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেশ্যন নেক্সট আপোনালোকৰ পাছ চাৰ্টিফিকেটছ অফ SSLC এডমিট কাৰ্ড ইন ছাপৰ্ট অফ এজ চ' এজ প্ৰুফৰ কাৰণে আপোনালোকে SSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট দেখুৱাব লাগিব নেক্সট আপোনালোকৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ অফ হায়াৰ ছেকেণ্ডেৰী টেটৰ মাৰ্কশ্বিটসমূহ আপোনালোকে দেখুৱাব লাগিব আৰু পাছ চাৰ্টিফিকেট তাৰ লগতে আপোনালোকৰ BEdৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ দেখুৱাব লাগিব নেক্সট যিসকল কেণ্ডিডেটছ কাষ্টৰ পৰা বিলং কৰে তেওঁলোকে কাষ্ট চাৰ্টিফিকেটসমূহ দেখুৱাব লাগিব আৰু কোনোবা যদি কেণ্ডিডেটছ ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকে তাৰ চাৰ্টিফিকেটসমূহ দেখুৱাব লাগিব তাৰপিছত নেক্সট যিসকল কেণ্ডিডেটছৰ NCC চাৰ্টিফিকেটসমূহ আছে BC চাৰ্টিফিকেটছ তেওঁলোকে সেই চাৰ্টিফিকেটসমূহ দেখুৱাব লাগিব তাতে আপোনালোকৰ মাৰ্কছ থাকিব সেইমতে আপোনালোকে মাৰ্কছসমূহ পাব নেক্সট কোনোবা যদি কেণ্ডিডেট স্পৰ্টছত নেশ্যনেল লেভেলত হোমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলে তেতিয়াহ'লে আপোনালোকে সেই চাৰ্টিফিকেটসমূহ প্ৰভাইড কৰিব লাগিব তাৰ লগতে কোনোবা যদি কেণ্ডিডেটছ ফাইন আৰ্টছ আৰু কালচাৰেল এক্টিভিটিছত নেশ্যনেল লেভেলত আছামৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলে তাৰ চাৰ্টিফিকেটসমূহ আপোনালোকে প্ৰভাইড কৰিব লাগিব আৰু কোনোবা যদি কেণ্ডিডেটছৰ এক্স ছাৰ্ভিচমেন হয় তেওঁলোকে সেই চাৰ্টিফিকেটসমূহ প্ৰভাইড কৰিব লাগিব আৰু কোনোবা যদি ইকনমিকেল উইকাৰ ছেকশ্যন পৰা বিলং কৰে তেওঁলোকে তাৰ চাৰ্টিফিকেটসমূহ আপলোড কৰিব লাগিব চ' ইয়াতে আপোনালোকৰ লিখিত আছে যে কোনোবা যদি কেণ্ডিডেটছৰ কিবা ফল্ছ ইনফৰমেশ্যন পায় বা ফল্ছ চাৰ্টিফিকেটসমূহ পায় তেতিয়াহ'লে আপোনালোকক কেঞ্চেলেশ্যন কৰিব চ' বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ভিডিঅ'টো কেনে পালে জনাব আপোনালোকে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম